এজেপি নেতা জিয়াউৰ ৰহমানৰ দলৰ নিশা গুৰুত্বপূৰ্ণ বৈঠক। ব্যক্তিগত কাৰণত দলৰ কাম কাজৰ পৰা বিৰতি লোৱাৰ প্ৰসংগ আনুষ্ঠানিক হোৱাৰ পাছতে এজেপিৰ মুখপাত্ৰ জিয়াউৰ ৰহমানৰ ঘৰত নিশা গুৰুত্বপূৰ্ণ বৈঠক হয়। হোজাই জিলাৰ বিন্দাকান্দিৰ নীলবাগানত নিশা উপস্থিত অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈ, কাৰ্যকৰী সভাপতি ৰাজেন গোসাঁই, সাধাৰণ সম্পাদক জগদীশ ভূঞা। অজাপৰ মুখপাত্ৰ জিয়াউৰ ৰহমানৰ বাসভৱনত উপস্থিত হৈ এক ৰুদ্ধধাৰ বৈঠকত মিলিত হয়। অলপতে দলৰ পৰা বিৰতি ল'ম বুলি উল্লেখ কৰিছিল জিয়াউৰ ৰহমানে। মইতো দল এৰি দিয়া বুলি কোৱা নাই। মই অসম জাতীয় পৰিষদৰ জাতীয়তাবাদী সৈনিক আৰু জাতীয়তাবাদ কৰি থাকিব লাগিব। মোৰ অকণমান ঘৰুৱা অসুবিধা আছিল, মই আপোনালোকক কৈছোঁ, আৰু মই দলৰ নেতৃত্বক এইটো জনাইছিলোঁ যে ঘৰুৱা অসুবিধা দলৰ নেতৃত্বক কৈছে নাই, তাৰ মাজতো তুমি কাম কৰিব লাগিব। তোমাক আমি যি পাৰোঁ সহায় কৰিব, এই ক্ষেত্ৰত সহায় কৰিম, আৰু দলৰ এতিয়া ইলেকশ্যনৰ সময়ত কাম কৰিব লাগিব। এতিয়া আপুনি আপোনাৰ যি আগৰ সিদ্ধান্ত সেয়া প্ৰত্যাহাৰ কৰিছে? না, প্ৰত্যাহাৰ কৰিব লগা সিদ্ধান্তটো মই লোৱাই নাছিলোঁ। মইতো আপোনালোককতো মই কেতিয়াও কোৱা নাই যে মই দল এৰিছোঁ বুলি। নহয়, মইতো দল এৰি দিছোঁ বুলিও মই কোৱা নাই। এৰিম বুলি ভাবিছিলে? সেইটো এতিয়া দল এৰিম বুলি ভবা নাছিলোঁ। মই এই কথাটো আপোনালোকক কৈছিলোঁ, যদি ৰেকৰ্ড আপোনালোকৰ ওচৰত আছে। মই কৈছিলোঁ যে মোৰ ঘৰুৱা অসুবিধা আছে, মই অলপ দিন বিৰতি ল'ব খুজিছোঁ। সেই বিৰতি দলে দিয়া নাই। এতিয়া দলে মোক এলাও কৰা নাই, মোৰ দলীয় নেতৃত্বক মোক এলাওৱে কৰা নাই। এতিয়া আপুনি সক্ৰিয় হ'ব, আকৌ কাম কৰিব লাগিব। এতিয়া মইতো দলৰ সক্ৰিয় কৰ্মী যিহেতু। অৱশ্যে জিয়াউৰ ৰহমানৰ সৈতে জগদীশ ভূঞাৰ কি আলোচনা হৈছে সেই বিষয়ে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰা নাই। জিয়াউৰ ৰহমানে দল ত্যাগৰ কথাও অস্বীকাৰ কৰে দলৰ নেতৃত্বই, লগতে মিত্ৰতা সন্দৰ্ভত কেতবোৰ মন্তব্য প্ৰদান কৰে। মই জিয়াউৰক ব্যক্তিগতভাৱে ভাল পাওঁ। যেতিয়া মই এইটো শুনিছিলোঁ, যেতিয়া গম পাইছোঁ, তেতিয়া মই তালৈ ফোন কৰিছোঁ আৰু সেই হিচাপে তাক কৈছোঁ যে তুমি এইটো ভুল নকৰিবা, তুমি দলৰ এটা ভাল আছে, গতিকে তুমি এইটো সিদ্ধান্ত নল'বা। হ'ব, ভাল হ'ব, এনেকুৱা কথা নাই। কেতিয়াবা কিছুমান কথা হয়, কেতিয়াবা মনত দুখ লাগে, আমাৰো লাগে, তাৰো লগাটো স্বাভাৱিক। গতিকে দলৰ এজন নিষ্ঠাৱান কৰ্মী হিচাপে তেওঁক আমাৰ সদায় প্ৰয়োজন আছে, আৰু সেইকাৰণে আজি তেওঁৰ ভায়েকৰ বিয়াত মোক মাতিছিল নহয়, কিবা এটা ভুল কমে থাকি গৈছিল, তেতিয়া আহিব লগা আছিল, আহিব নোৱাৰিলোঁ। আজি এইপিনৰ পৰা যেতিয়া সৰুপথাৰৰ পৰা আহিলোঁ এইটো ৰাস্তা দিয়ে, তেওঁ মোক ক'লে যে এবাৰ সোমাই যাব। গতিকে তেওঁৰ তাত আজি ভাত খোৱা কথা আছিল, কিন্তু তাতে ইমান দেৰিকৈ ভাত খালোঁ, এতিয়া ভাত খোৱাৰ ইচ্ছা নাই, তথাপি মাত এষাৰ দিব আহিলোঁ। গতিকে তেওঁক আমি বিচাৰোঁ, দলে সকলোৱে বিচাৰে, অকল মই বুলি নহয়, দলৰ সকলোৱে বিচাৰে তেওঁ যে আমাৰ লগতে থাকক, আৰু তেওঁ থাকিব। নাই, মই গৈছিলোঁ সৰুপথাৰত যোগদান কাৰ্যসূচী আছিল। বিজেপিৰ এজন ছিনিয়ৰ লিডাৰ, তেওঁ ৰিজেণ্টলি বিজেপি ত্যাগ কৰিছিলে, তেওঁৰ নাম জীৱন চুতীয়া। তেখেতে বহু বিজেপিৰ কৰ্মকৰ্তাক লৈ অন্যান্য দলৰ বহু কৰ্মকৰ্তাও আমাৰ দলত যোগদান কৰিছে। সেই কাৰ্যসূচীটোলৈ গৈছিলোঁ। আমাৰ সভাপতি আছিল, কাৰ্যকৰী সভাপতি আছিল, আমাৰ সতীৰ্থ কেইবাজনো আছিল। সেই কাৰ্যসূচীটো কৰি আমি গুৱাহাটীলৈ উভতি গৈ আছোঁ। যাওঁতে মই জিয়াউৰ তাত সোমাই গ'লোঁ। কোনো ইয়াত সাংগঠনিক কাৰ্যসূচী নাই। জিয়াউৰ ৰহমান পাৰ্টীৰ এজন নিষ্ঠাৱান সতীৰ্থ, চিনচিয়াৰলি পাৰ্টীত কাম কৰি আছে, জন্মলগ্নৰ পৰাই পাৰ্টীত কাম কৰি আছে। এতিয়া আমিতো একো অভিমান দেখা নাই। আজিও তেখেত আছে নেকি ছাৰ জাতীয় পৰিষদত? আজিও আছে। তেখেতে আনুষ্ঠানিকভাৱে কিন্তু তেখেতে নিজে ঘোষণা কৰিছে মই ৰাজনীতি ত্যাগ কৰিম বুলি তেখেত ভাবিব পাৰে, ময়ো ভাবিব পাৰোঁ, কিন্তু কৰা নাই। আৰু কথাটো হ'ল এনেকুৱা যে আমাৰ সকলোৰে ফেমিলি থাকে ন, পৰিয়াল। আমাৰ পৰিয়ালবিলাকতে পতি পত্নী, ভাই ককাই সকলোৰে মাজত কিবা কথাত কেতিয়াবা আমাৰ চিন্তাধাৰা পাৰ্থক্য থাকিব পাৰে, তাৰমানে সংঘাত নুবুজায়, ঠিক আছে। আৰু জিয়াউৰ লগত সেইখিনিও হোৱা নাই। জিয়াউৰ আমাৰ খুব নিষ্ঠাৱান দলৰ সতীৰ্থ, তেওঁ জন্মলগ্ন বা দলৰ কাৰণে খুব চিৰিয়াছলি কাম কৰি আছে, ভৱিষ্যতলৈ কাম কৰি যাব। ডবকাৰ পৰা জুহেল আমিনৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল।